নমস্কাৰ সকলোকে মই ইউনিটি ভিডিঅ'ৰে আপোনালোক সকলোকে স্বাগতম জনালো কি লগাইছে এফালে ৰাতিপুৱা লাইছো মিষ্টাৰ বৰুৱা আৰু মিছেছ বৰুৱানী মাৰ ঘৰত লাইছো আৰু এটা বিশেষ কাৰণ আছে আৰু আপোনালোকেতো বহুতে জানে মই ঘৰত গলে বুলি কলে বিশেষ কিবা কামতে যাওঁ তো বলকচোন বিশেষ কামটো কি তাকে আপোনালোকক দেখাই আছো আৰু মানে কি চুলিখিনি ষ্টাইলত বুলি নহয় আৰু মানুহজনে কি মাত দিছে দেখিছেনে হাই হাই কৈছে মানে মই চুলিখিনি ষ্টাইলত মানে বান্ধি লৈছো কিন্তু আচলতে মানে কি হ'ল ধুই লৈছো শুকোৱা নাই যে সেইকাৰণে মানে চুলিখিনি বান্ধি লৈছো তো ভিডিঅ'টো একেলগে চাই দিব দেই আৰু মোক গাড়ীত উঠা লগে লগে মানে দেখিছে নহয় চাফা অভিযান চলি যায় মানুহজনে ইমান লেতেৰা কৰি থয় সঁচাকে তুমি বহুত লেতেৰা কৰি থোৱা আকৌ কি হ'ল লেটাৰত বহি ভাল লাগে নেকি ইয়াত ভৰাই থৈ দিব লাগে এনেকৈ আৰু আহি আছো আচলতে আমি বাইপাছে দিয়ে বেছিভাগ ঘৰলৈ যোৱা হয় কিন্তু আজি গৈ আছো আমি খুৱাং চাৰিআলি হৈ আৰু এইফালে পানী বাঢ়িছে অলপ দিলৈ নৈখনত দেখিছে নহয় এইফালে চাৰিআলিত আমি হোটেলত সোমালো তাতে অলপ বস্তু কিনিব লগা আছিলে কিনি ললো পনীৰ ললো এতিয়া আকৌ গৈ আছো আৰু ৰাস্তাটো দেখিছে না ইমান বেছি যে বেয়া হ'ল নহয় তাৰপিছতে আৰু কি আৰু বৰষুণত এনেকৈ আৰু আহি ঘৰ পাই গ'লোহি এইফালে দেখিছে নহয় মই অহা ফূৰ্তি এইফালে টিকু এইফালে পোৱালীজনী আৰু এইফালে বৌহেঁতি মানে ৰুটি বনাই মেলি কলপাততে খাব ল'লে যিহেতু আজি ঘৰত এভাগ সকাম কৰিব লৈছে সেই গতিকে মানে কাম বহুত বেছি হৈ গৈছে সেই গতিকে কলপাততে সকলোৱে লৈ খাব ল'লোঁ আৰু এটা কথা কি জানেনে কাঁহীত যিমান কাঁহৰ কাঁহীত ভাত খালেও কলপাতত যিটো মানে সোৱাদ পোৱা যায় কি সোৱাদ নাজানো আৰু কিবা এটা যে ভাল লাগে মোৰ ভাল লাগে দেই আপোনালোকৰ কেনেকুৱা হয় নাজানো বাৰু তাৰপিছত এইফালে দেখিছে নহয় টিকুক মানে তাক মৰম কৰিব লাগে আৰু এইফালে দেখিছে নহয় ভিনিয়েকক মানে কোনো বৈধ্যেই লগ নেৰে আৰু ভিনিয়েকক যে কিমান বেছি ভাল পায় এইফালে দেখিছে নহয় তাক খাব দিছে সিও নেখায় মানে ভিনিয়েকৰ ওচৰত মানে শুই আছে আৰু এইফালে সকলোৱে লগ লাগি আমি খোৱাত ব্যস্ত এইফালে ময়ো খাইছোঁ যিহেতু অলপ পিছতে ভকত আহি পাবহি সেই গতিকে মানে যিমান পাৰোঁ সোনকালে আমি খাই বৈ আজৰি হৈ দিবলৈ বিচাৰিছোঁ আৰু এইফালে পোৱালীকেইজনী দেখিছে নহয় সিহঁতকো মানে মোৰ একদম গাতে লাগি বহি আছে দুইজনী সিহঁতি খায়ো আছে আৰু মোৰ কাষতে আহি বহি ল'লেহি আৰু এজন প্ৰভুক দেখাই দিছোঁ দেই ৰখিব 1 মিনিট এইজন চাওক জিভা উলিয়াই মেলি মোৰ ওচৰতে বহি আছে মই ঘৰলৈ অহাৰ লগে লগে আৰু কুকু মেকুৰীৰ পৰা আদি কৰিবি আৰু পোৱালীকেইজনীৰ লগতে গোটেইকেইটা মানে মোক একদম হাবুত মাৰি ধৰি লয় আৰু এইফালে খাই বৈ আজৰি হৈ ময়ো চাদৰ মেখেলা পিন্ধি ল'লোঁ ধুনীয়াকৈ সাজি কাচি ল'লোঁ কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন দেই ইয়াৰে ফটো দুখনমান বাৰু মই আপলোড কৰিছোঁ হ'লেও ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু মোক এইটো ড্ৰেছটোত কেনেকুৱা লাগিছে জনাবচোন তাৰপিছতে আৰু এজন দুজনকৈ ভকতো আহি আছে আৰু এইফালে মই মানে চুলিখিনি ধুইছিলোঁ যে ভালদৰে শুকোৱা নাই সেই গতিকে চুলিখিনিও মই অলপ শুকাবলৈ বুলি ফেনৰ তলতে বহি দিলোঁ আৰু তাৰপিছতে এতিয়া মানে পূৰা কাম লগাত মানে ব্যস্ত দেই নিচা এজন আহিলে মানে ভকতে আৰু তেওঁ আমাৰ নিচা হৈছে তেওঁ ক'লে যে কি আগতীয়াৰ পৰা মানে শাকখিনি কাটি থাকিবলৈ বুলি ক'লে মানে তেওঁ কাটিব আমি গোটেইকেইটা লগ লাগি কাটিম আৰু তাৰপিছতে এনেকৈ ভিতৰৰ পৰা মানে বস্তুখিনি উলিয়াই দিছোঁ লগতে এইফালে দাদা ছোৱালী ডাঙৰজনী আৰু এইফালে হাজবেণ্ড তেওঁকো কামত লগাই দিছোঁ এনেই বহি থাকিব দিয়া নহ'ব দেই কাকো সেই গতিকে তেওঁকো পূৰা কামত লগাই দিছোঁ কি অকল মা 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 আমি মানুহ নহয় নি আমি মানুহ নহয় নি হয় কি কৈছা হা আমি প্ৰথমে তিনিটাই লাগিলোঁ আলু পিঁয়াজ বা আদি কৰি এইফালে যিমান যি চব্জি আছে সকলোখিনি কাটি আছোঁ তাৰপিছতে আৰু এজন দুজনকৈ মানুহ ভৰ্তি হৈ গ'ল দেই আৰু এজনক দেখাইছোঁ চব আৰু এজন দুজনকৈ এইফালে আপা খুৰী
বৌ সকলোবিলাক আহিলে, সকলোৱে লগ লাগি কামত লাগিলে যিহেতু সোনকাল হৈ যায়। আৰু এইফালে আমাৰ বেটি। লগতে আপোনালোকক মই আমাৰ ঘৰৰ যিটো সকাম কৰিছিলে তাৰে অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। মানে নাম কীৰ্তন পাঠ কৰিছিলে, সেই গতিকে মানে আপোনালোকক তাৰে অলপ দেখালোঁ দেই। আৰু এটা কথাত মনটো মানে সঁচাকৈ বেছি ভাল লাগি আছে, কাৰণ মানে এইকেইদিন ইমানেই বেছি চোকা ৰ'দ দি আছিলে, তাতে আকৌ দুদিনমান খুব বেছি বৰষুণো দি আছিলে। কিন্তু আজি বতৰটো যে ইমান বেছি ধুনীয়া কৰিলে, মানে ৰাতিপুৱা প্ৰায় 8মান বজালৈকে বতৰটো ডাৱৰীয়া আছিলে, তাৰপিছতে আপোনাৰ বৰষুণো নাই, ৰ'দো নাই, ইমান ধুনীয়া বতৰ কৰিছে। কিন্তু পাছবেলালৈ অলপ বাৰু ৰ'দটো ওলালে, হ'লেও মানে গাত লাগিব পৰাকৈ চোকা ৰ'দ নহয়। সেই গতিকে মানে বতৰটো বহুত বেছি ধুনীয়া কৰিলে। আৰু আমাৰ ঘৰত যিহেতু মানুহো ভালেমানখিনি হৈছিলে, ভকত গোপিনী যিসকল হৈছিলে তাৰে আপোনালোকক দেখাইছোঁ। আৰু এইফালে ৰান্ধনীসকল লাগি আছে, লগতে দাই খুৰী বৌ সকলোৱে কামত লাগি আছে। আৰু এইফালে মই অলপমান পোৱালীকেইজনীৰ লগতে আৰু সিহঁতকো অলপ চোৱা চিতা কৰিব লাগে, যিহেতু লগতে টিকুকো বান্ধি থৈ দিয়া আছে, কাৰণ সি মানে মানুহ দেখিলে খুব বেছি ভোকে। হ'লেও বাৰু আজি তেনেকুৱাকৈ সি আমনি বাৰু কৰা নাই। আৰু এইফালে আমি আহিলোঁ, আমি দুজন সেৱা এভাগ লওঁ বুলি, যিহেতু যি জোঁৱাইৰ কথা, সেই গতিকে সেৱা এভাগ ল'লোঁ। আৰু এতিয়া আহিলে প্ৰসাদ খোৱাৰ সময়। বেটি কল খাবলৈ লৈছে, তাই পূৰা কলগোছাত ব্যস্ত। আৰু এইফালে মই তাইৰ ওচৰতে বহি ল'লোঁ। আৰু এইফালে আমি বাহিৰতে অলপ দুই এষাৰ কথা পাতিলোঁ। মাহী, মামা আৰু বৌ, মানে বৌ মাক সকলোখিনি বাহিৰতে ৰৈ অলপমান কথা পাতিলোঁ। তাৰপিছতে এতিয়া মানে ভাত খোৱাৰ সময়, তাৰপিছতে সকলোকে দি লৈছে। আৰু এইফালে ময়ো খাবলৈ বুলি বহিলোঁ, যিহেতু সময়ো হৈ গ'ল, ভোকো লাগিছিলে। এইফালে আৰু ধুনীয়াকৈ এতিয়া মই খাবলৈ বুলি বহিলোঁ। তাৰপিছতে ভাত পানী খোৱাৰ পিছত ভকতসকলক বিদায় দিবলৈ বুলি ওলাই গ'লোঁ। মায়েও বিদায় দিলে সকলোকে। আৰু ভিডিঅ'টো চাই আজি কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। নেক্সট ভিডিঅ' সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। এতিয়ালৈ আহিছোঁ, বাই বাই। ঘৰৰ বিশেষ ব্যক্তি দুজন